আমাৰ ভাৰতবৰ্ষৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন দেশৰ কাৰণে স্বজাতিৰ কাৰণে আত্মবলিদান দিয়া ৰাজীৱ গান্ধী ডাঙৰীয়াৰ আজি পুণ্যতিথি উপলক্ষে আমি দলৰ সকলোৱে তেখেতৰ প্ৰতি আজি গভীৰ শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু অসমবাসী হিচাপে আমি এই কথা সদায় মনত ৰাখিব লাগিব যে যিখন অসম চুক্তি ৰাজীৱ গান্ধী ডাঙৰীয়াৰ যিটো তেখেতৰ উদ্যোগ আছিলে যে অসমৰ মানুহৰ দীঘলীয়া দিনৰ আন্দোলনৰ পৰিসমাপ্তি ঘটাই সদৌ অসম ছাত্ৰ সন্থা সতি যি অসম চুক্তি স্বাক্ষৰ কৰিছিল সেই কথা অসমৰ ৰাইজে নিশ্চয় সদায় মনত ৰাখিছে আৰু আজি আটাইতকৈ এটা সংকটকালীন সময় যে এতিয়া কাখন বলবৎ কৰাৰ যিটো প্ৰক্ৰিয়া ইতিমধ্যে চৰকাৰে আৰম্ভ কৰিব বিচাৰিছে তেনেকুৱা এটা সময়ত ৰাজীৱ গান্ধী ডাঙৰীয়াই আমাক দি থৈ যোৱা অসম চুক্তিৰ প্ৰাসংগিকতা আৰু জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত ইয়াৰ প্ৰয়োজনীয়তা নিশ্চয় প্ৰতিগৰাকী অসমীয়া উপলব্ধি কৰিব মই এই মুহূৰ্তত তেখেতক আমাৰ দলৰ প্ৰতিগৰাকী নেতা কৰ্মীৰ হৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ চাওক কা আমি প্ৰথম অৱস্থাৰ পৰা আমাৰ স্থিতি এটাই আমি কা নামানো বিজেপিয়ে সংসদত থকা সংখ্যাগৰিষ্ঠতাৰ জোৰত যি কাম কৰিবলৈ গৈছে সেইটো অসমৰ ভৱিষ্যতৰ কাৰণে অশনি সংকেত আৰু 4 জুনৰ পিছত আপুনি দেখিব যে ৰাহুল গান্ধী ডাঙৰীয়াই খানাপাৰাত আহি যি কথা কৈছিলে যে কংগ্ৰেছে কাৰ বিৰোধিতা কৰি যাব অসম চুক্তিৰ আত্মাক হত্যা কৰাৰ কথা আমি নামানো আৰু অসম চুক্তিৰ আমি স্বাক্ষৰকাৰী কাৰণ অসম চুক্তিত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ চহী আছে গতিকে আমি সেই যিটো সিদ্ধান্ত সেই সিদ্ধান্তত আমি সদায় অটল আছোঁ 4 জুনৰ পাছত মই আশাবাদী যে কাৰ ক্ষেত্ৰত আমাৰ স্থিতি আমি বাস্তৱিক ৰূপান্তৰ কৰিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ